স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো বোৰকা পানী টেমাত কল্পনা বাইদেউৰ ঘৰত উপস্থিত আছো। বাইদেউ নমস্কাৰ। বাইদেউ এয়া হৈছে কল্পনা বাইদেউ, বোৰকা পানী টেমাত ঘৰ বাইদেউৰ, আৰু বাইদেউৰ ঘৰত মই উপস্থিত আছো। নমস্কাৰ, মই শ্ৰী কল্পনা কলিতা। প্ৰথমে ধন্যবাদ দিব ওলাইছোঁ সকলো দৰ্শককে। আজি মই ক'বলৈ ওলাইছোঁ অকণমান এক্সেছ বাৰ্ছৰ বিষয়ে। আপোনালোকে হয়তো সকলোৱে গম পোৱা নাই এক্সেছ বাৰ্ছ প্ৰকৃততে কি হয়। এক্সেছ বাৰ্ছ হয় এটা হ'ল মগজুত দিয়া থেৰাপি, মানে মূৰত দিয়া থেৰাপি। তাত আমাৰ 32টা পইণ্ট থাকে। সেই 32টা পইণ্টত আমি এটা এটাকৈ আমি লাহে লাহে আঙুলিৰে টাচ কৰোঁ, আৰু টাচ কৰাৰ পিছত আপোনালোকৰ যিমানবিলাক ব্লকেজ থাকে লাহে লাহে এটা এটাকৈ খোল খাই যায়। আৰু ব্লকেজবিলাক যেতিয়া খোল খাই যায় তেতিয়া মানুহৰ অকণমান পৰিৱৰ্তন আহিবলৈ ধৰে। ধৰক আপোনাৰ যদি কিবা বেমাৰ আছে, ভয় আছে, টেনশ্যন আছে, এনজাইটি, গোটেইখিনি বেমাৰৰ পৰা আপোনালোকে লাহে লাহে ৰিলিজ পাবলৈ আৰম্ভণি হয়। এতিয়া মেইন কথাটো হৈছে কি, আমি এতিয়া যেতিয়া এক্সেছ বাৰ্ছ দিওঁ এতিয়া আমাৰ এঘণ্টা ছেশ্যন দিয়া হয়। এঘণ্টা সময়ৰ ভিতৰত আপোনাৰ যিখিনি মানে অসুবিধা আছে লাহে লাহে দূৰ হৈ যায়। আৰু আপোনাৰ যদি ভয় আছে বা আপোনাৰ পইচা ৰিলেটেড কিছুমান সমস্যা আছে, এইবিলাক অলপ অলপকৈ আঁতৰিবলৈ ধৰে। এতিয়া মই ক'বলৈ ওলাইছোঁ মোৰ এক্সেছ বাৰ্ছৰ জাৰ্ণিটো কেনেকুৱা হ'ল। মই প্ৰথমতে ভিডিঅ' চাই আছিলোঁ। ভিডিঅ'বিলাকত যেতিয়া দেখিছিলোঁ ইমান ধুনীয়াকৈ মেমবিলাকে কয় এক্সেছ বাৰ্ছৰ বিষয়ে, এক্সেছ বাৰ্ছ ল'লে মানুহৰ কি হয়, মানি ব্লকেজ খোল খায়। গতিকে এইবিলাক দেখি এদিন মই ভাবিলোঁ যে মই যদি এটা ছেশ্যন ল'ব পাৰোঁ। তাৰপিছত ছেশ্যন লোৱাৰ কাৰণে মই অকণমান চেষ্টা কৰিলোঁ। মোৰ শ্ৰদ্ধাৰ চম্পা শইকীয়া বাইদেউৰ ওচৰত মই প্ৰথমে ছেশ্যন ল'লোঁ। এঘণ্টাৰ ছেশ্যন লোৱাৰ পিছত মোৰ এনেকুৱা অনুভৱ হ'ল যেন মই কিবা আন্ধাৰৰ পৰা পোহৰলৈ আহি গ'লোঁ। তেতিয়া মই ভাবিলোঁ যদি মই এই বস্তুটো শিকিব পাৰোঁ। তাৰপিছত মই শিকাৰ কাৰণে চেষ্টা কৰিলোঁ। শিকিবলৈ মই মোৰ শ্ৰদ্ধাৰ বল্লৱী হাজৰিকা মেম আৰু শ্ৰী ৰঞ্জিতা বৰুৱা মেমৰ ওচৰত মই এক্সেছ বাৰ্ছৰ শিক্ষা ল'লোঁ। এই সুযোগতে মই তেখেতসকল দুয়োজনীকে অন্তৰৰ পৰা শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। তেখেতসকলৰ চেষ্টাৰ ফলত মই আজি এক্সেছ বাৰ্ছৰ প্ৰেক্টিচনাৰ হিচাপে কাম কৰি আছোঁ। মই আপোনালোকক অকণমান ইয়াৰ মূল কি হয় হেড চাৰ্টখন আৰু মেনুৱেলখন আপোনালোকক অকণমান দেখাই দিব বিচাৰিছোঁ। এইখন হ'লে আমাৰ চাৰ্টিফিকেট। এইখন এক্সেছ বাৰ্ছৰ চাৰ্টিফিকেট হয়। এইখন যদি আপুনি শিকিবলৈ যায় তেনেহ'লে আপোনাক এইখন প্ৰদান কৰে তেখেতসকলে। ইয়াৰ পিছতে আহিছে আপোনাৰ এইখন হ'ল আমাৰ হেড চাৰ্ট। মূৰত থকা 32টা পইণ্ট আছে। এই আমি এটা এটাকৈ সেই পইণ্টবিলাকত আমি আঙুলিৰে লাহে লাহে টাচ কৰি যাওঁ। তাৰ ফলত মানুহৰ যিমানখিনি অসুবিধা আছে লাহে লাহে দূৰ হৈ যায়। আৰু এইখন হৈছে আমাৰ মেনুৱেল। আমাৰ মেমসকলে আমাৰ এই মেনুৱেলখন ধুনীয়াকৈ এঘণ্টা সময়ৰ ভিতৰত এটা এটাকৈ আমাক বুজাই দি মানে আমাক সম্পূৰ্ণৰূপে মানে ধুনীয়াকৈ বুজাই পৰিপক্ক কৰি বনাইছে। এঘণ্টাৰ ভিতৰত আমি বঢ়িয়াকৈ এইখন বুজি পাইছোঁ। এই সুযোগতে মই তেখেতসকলক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। এতিয়া আমি ছেশ্যন দি আছোঁ, এঘণ্টাৰ ছেশ্যন। যদি আপোনালোকে কোনোবাই ছেশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকে এঘণ্টাৰ ছেশ্যনটো এবাৰ লৈ চাব পাৰে। আৰু এই ছেশ্যনটো লোৱাৰ পিছত মোৰ কি পৰিৱৰ্তন হ'ল, ধৰক মোৰ এটা মানিৰ প্ৰব্লেম আছিল। মানে কেনেকুৱা প্ৰব্লেম আছিল, ধৰক মই এটা জেগাত পইচা এটা মোৰ ফচি আছিল আজি বহুদিন ধৰি। তেখেতসকলে মোক কৈছিল যে আপোনাৰ পইচাটো আমি দিব নোৱাৰিম, আপুনি ইয়াৰ পইচাটো নাপায়। মানে কোনো কথা বতৰা নাই। ধৰক মই সেইটো এটা জমা পইচা আছিল, কিন্তু তেখেতসকলে কিবা ময়মতালি কৰি মোক পইচাটো নিদিওঁ বুলি উঠাই দিছিল। তাৰপিছত মই যেতিয়া এক্সেছ বাৰ্ছৰ ছেশ্যন ল'লোঁ আৰু এক্সেছ বাৰ্ছৰ মই ক্লাছ কৰিলোঁ, মানি ব্লকেজ চাগে মোৰ অকণমান খোল খালে নেকি। তেখেতসকলে মোক নিজেই ফোন কৰি জনাইছে মেম আপোনাৰ পইচাকেইটা আপুনি লৈ যাব। চাওকচোন বাৰু, যিটো পইচা মানুহে নিদিওঁ বুলি উঠাই দিছিল সেই পইচাটো মোক আকৌ তেখেতসকলে নিজেই ফোন কৰি মাতিছে যে আপুনি এই পইচাটো লৈ যাব। গতিকে মোৰ সম্পূৰ্ণ বিশ্বাস এক্সেছ বাৰ্ছৰ ছেশ্যন লোৱা গতিকে হয়তো মোৰ এইখিনি পইচা ঘূৰি আহিল। গতিকে ঠিক তেনেকুৱাকৈ আৰু মই বহুতকে দি আছোঁ এতিয়া ছেশ্যন। তেখেতসকলেও অলপ অলপ হ'লেও পৰিৱৰ্তন পাইছে। যাৰ যাৰ ধৰক বেমাৰ আছিল, বেমাৰৰ পৰা অসুবিধাখিনি দূৰ হৈছে। গতিকে আপোনালোকে যদি ল'ব বিচাৰে এঘণ্টাৰ ছেশ্যনটো আপোনালোকে লৈ চাব পাৰে। তলত মোৰ নাম্বাৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰে। এতিয়া আহিছোঁ মই আৰু এটা সৰু উদ্যোগ মই চলাই আছোঁ দৰ্শকসকল, সেইটোৰ বিষয়ে আপোনালোকক অকণমান অৱগত কৰিব বিচাৰিছোঁ। সেইটো হ'ল ঘৰতে বনোৱা হোমমেড চপ। যেনেকুৱা আয়ুৰ্বেদিক ঔষধ খাই মানুহবিলাকে ভাল পায়, ঠিক তেনেকুৱাকৈ ময়ো এটা সম্পূৰ্ণ ঘৰুৱা বস্তুৰে আয়ুৰ্বেদিক ধৰণৰে চাবোন এটা প্ৰস্তুত কৰি উলিয়াইছোঁ। ইয়াৰ বিষয়ে আপোনালোকক অকণমান কওঁ। যদি আপোনালোকে চাবোন বনাব বিচাৰে তেনেহ'লে প্ৰথমতে লাগিব আপোনালোকক চপ বেছ নামৰ এইটো বস্তু।
এইটো 24 আপোনালোকে দেখিছে ইয়াত কালাৰিং টাইপতো আহে এইটো হয়তো হোৱাইট টাইপত আছে মই এইটো আপোনালোকক দেখালো এইটো ল'ব লাগিব লাষ্ট আপোনালোকে ল'ব লাগিব এইটো সেন্ট হয় এইটো কালাৰ হয় আৰু আপোনালোকে চাবোনটো বনাব লাগিব এনেকুৱা চক মল্টত বনাব লাগিব এইখনত ঢালিব লাগিব চাবোনটো ৰেডি কৰি পেলাই তাৰপিছত 40 মিনিট 45 মিনিট পিছত আপোনাৰ চাবোনটো সম্পূৰ্ণৰূপে ৰেডি হৈ যায় আৰু চাবোনটো ৰেডি হোৱাৰ পিছত আপোনালোকে এয়া পেকেট দেখিছে নহয় এই পেকেটত পেকিং কৰিব লাগিব যাৰ যিটো হয় এইটো ধৰক এলোভেৰা হয় এলোভেৰাটো আমি এইটো পেকিং কৰোঁ আৰু এইটো হালধি হয় এইটো হালধি চাবোন যেতিয়া বনাওঁ আমি হালধি এইটো পেকেটত ভৰাম আৰু যেতিয়া আমি নিম চপ বনাম আজিকালি এইটো গৰমৰ দিন খৰ খজুৱতিৰ দিন গতিকে আমি নিম চপো বনাই আছোঁ গতিকে নিম চপৰ কাৰণে আমাৰ এইটো পেকেট হয় আমি এইবিলাকত পেকেট কৰি ৰাইজৰ মাজত উলিয়াই দি আছোঁ ৰাইজেও আদৰি লৈছে বাৰু আৰু আপোনালোকে যদি এই হোমমেড চপৰ ট্ৰেইনিং ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে সেইটো ল'ব পাৰে আৰু এইটো লোৱাৰ পিছত আপোনালোকে এখন চাৰ্টিফিকেট পাব যিখনৰ কাৰণে আপোনালোকে 5 লাখ টকা পৰ্যন্ত লোন ল'ব পাৰে বেংকত গতিকে ইমানখিনি সুবিধা আপোনালোকে ল'ব পাৰে যদি ল'ব বিচাৰে আজিলৈ মই সকলো ৰাইজক ধন্যবাদ দি ইমানতে সামৰিছোঁ ঠিক আছে বাইদেউ ধন্যবাদ থেংক ইউ